মনটো বহুত বেয়া। নাৰ্ছিং হোমত আছোঁ। মেডিকেলত থাকিলে কিমান কষ্ট সকলোৱে গম পায়, মই নক'লেও হ'ব। বৰ্তমান আছোঁ শংকৰদেৱ নাৰ্ছিং হোমত। মা গাটো বেয়া, মই আগতে কৈছোঁ, ভিডিঅ' দিছোঁ বাৰু। তথাপিও ভিডিঅ' বনোৱাৰ ইচ্ছা নাই। তথাপিও আপোনাৰ লগত প্ৰত্যেকটো কথাই যেতিয়া শ্বেয়াৰ কৰোঁ, মেডিকেলত আছোঁ, কিছুমানে হয়তো ক'বও পাৰে মেডিকেলত থাকি ভিডিঅ' কৰি আছে। আচলতে মনটো সিমান ভাল নহয়। মা মানে কেতিয়াবা ভাল, কেতিয়াবা বেয়া, মাজে মাজে কেতিয়াবা ভাল দেখোঁ, মাত মাতে, কেতিয়াবা মাত নামাতে। সেইকাৰণে মনটো বহুত বেছি বেয়া লাগি আছে। আৰু হস্পিটেলত থকাটো বহুত কষ্ট, আপোনালোকে সকলোৱে হয়তো গম পায়, নহয় জানো। আৰু টোপনি খতি আজি 5 দিন একেৰাহে, কষ্টও বহুত। উপায় নাই, শুবলৈতো ইয়াত আমি কেবিন লোৱা নাই। মা যিহেতু ICUত আছে, সেইকাৰণে আমি কেবিন লৈ মানে থকা নাই আৰু এনেকেই আছোঁ মেডিকেলত। গাটো বেয়া লাগিছে বহুত। ভগৱানে নকৰক মানুহৰ বেমাৰ আজাৰবিলাক কাৰোৱেই নহওক বাৰু, সেইটোৱে কামনা কৰোঁ। যিমানেই শত্ৰু নহওক, সকলোকে ভগৱানে ভালে ৰাখক, সেইটোৱে বিচাৰোঁ। আৰু আমি এতিয়া শংকৰদেৱ নাৰ্ছিং হোমত আছোঁ। পইচা পাতিও বহুত কথা আছে নাৰ্ছিং হোমত, গম পায়েই আপোনালোক সকলোৱে কিমান পইচা লাগে, নহয় জানো। আৰু এতিয়া পইচা টেনশ্যন লৈ থকা নাই বাৰু। আমাৰ যিহেতু মা ভাল হ'ব লাগে, সেইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ মা যাতে সোনকালে ভাল হয়। আৰু মেডিকেলত মানুহবিলাক যেনেকৈ থাকে, সঁচাকৈ দেখি বহুত বেছি বেয়া লাগে। আৰু নাৰ্ছিং হোমলৈ আমি পেচেণ্টটো লৈ আনোঁ সোনকালে ট্ৰিটমেণ্টবিলাক পায়, সোনকালে সুস্থ হওক বুলি। আৰু মাকো তেনেকৈয়ে আজি নাৰ্ছিং হোমত 5 দিন হ'ল ICUত আছে। আৰু আজি ভাবিছোঁ মেডিকেল কলেজলৈ লৈ যাম বুলি। কি হয় চাওঁচোন বাৰু। প্ৰত্যেকটো কথাই যেতিয়া আপোনালোকক শ্বেয়াৰ কৰোঁ, মা কিমান সুস্থ হয় সেয়াও শ্বেয়াৰ কৰিম। আৰু আজি মেডিকেল কলেজলৈ আমি এতিয়া যাম অলপ পাছত। তাত কি হয় আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, মা সোনকালে যাতে ভাল হয়। কিনো ক'ম, মেডিকেলত আছোঁ, এনেই অলপ ভিডিঅ' কৰিলোঁ।